বিপৰ্যয়ৰ মাজতে কাইলৈৰ পৰা অসম ক্ৰিকেটৰ বিলাসী আয়োজন সাহায্য বিচাৰি ৰাইজে হাহাকাৰ কৰাৰ সময়ত গুৱাহাটীত ক্ৰিকেটৰ মনোৰঞ্জন APLৰ উদ্বোধনী মেচতে বান বিধ্বস্ত চৰাইদেউৰ খেল ৰাইজৰ দুৰ্দিনত চূড়ান্ত অসংবেদনশীল অসম ক্ৰিকেট সন্থা সাংস্কৃতিক অনুষ্ঠান নহয় 1 মিনিট মৌন প্ৰাৰ্থনাৰে মুকলি হ'ব অসম প্ৰিমিয়াৰ লীগ বানত ককবকাই আছে উজনি অসম প্ৰলয়ংকাৰী বানত এই পৰ্যন্ত প্ৰাণ গ'ল 82 গৰাকীকৈ লোকৰ ঘৰ বাৰী পশুধন কৃষিভূমি সকলো সংহাৰী বানে উটুৱাই নিয়াৰ পাছত এমুঠি অন্নৰ বাবে ৰাজপথলৈ আহি সাহায্য বিচাৰি হাত পাতিব লগা হৈছে লাখ লাখ লোকে গৃহহাৰা অগণন পৰিয়ালে শিশু মহিলাসহ আশ্ৰয়ৰ অভাৱত কটাব লগা হৈছে বিনিদ্ৰ ৰজনী এক অবৰ্ণনীয় পৰিস্থিতিৰ মাজত দুখে কুৰাই পাচিয়ে নধৰা অৱস্থা অসমীয়াৰ অসমৰ এই বিপৰ্যয় দেখি সমবেদনা জাগিছে ৰাজ্যৰ বাহিৰৰ মানৱ দৰদী অসংখ্যজনৰো কিন্তু ব্যতিক্ৰম অসম ক্ৰিকেট সন্থা বানাক্ৰান্তৰ প্ৰতি দেখুৱাই সহমৰ্মিতা প্ৰকাশ কৰিলেও পূৰ্ব নিৰ্ধাৰিত সময়মতে এই দুৰ্দিনতো কাইলৈৰ পৰা অনুষ্ঠিত কৰিব অসম প্ৰিমিয়াৰ লীগ বানত প্ৰাণ যোৱাসকলৰ সদগতি কামনাৰ লগতে বানাক্ৰান্তৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি 1 মিনিট মৌন প্ৰাৰ্থনাৰে অনুষ্ঠিত কৰিব APL প্ৰথম সংস্কৰণৰ আজব উদ্বোধনী মাছ বুলি নলৈ জিজি বুলি গ্ৰহণৰ মানসিকতাৰে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিও আপোচ নকৰে বিলাসী মনোৰঞ্জনধৰ্মী ক্ৰিকেটৰ আয়োজনত তাতোকৈও বিচুৰ্তি খাব লগা কথাটো হ'ল এই ক্ৰিকেট মহাৰণৰ উদ্বোধনী খেলখনতে বৰপেটাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বানে টচনচ কৰা চৰাইদেউৰ দলে আয়োজকৰ যুক্তি অহা 24 আগষ্টৰ পৰা আৰম্ভ হ'ব ডমেষ্টিক ক্ৰিকেটৰ সিজন তাৰ পাছৰে পৰা অহা বছৰ 31 মেলৈকে IPLৰ খেল অন্ত নপৰা পৰ্যন্ত APL অনুষ্ঠিত কৰাৰ বাবে মাজত কোনো সময় নাথাকিব তদুপৰি অহা নৱেম্বৰ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা IPLৰ নিলামৰ 3-4 মাহ পূৰ্বে APL অনুষ্ঠিত নকৰিলে অসমৰ প্ৰতিভা IPLৰ পৰা বঞ্চিত হ'ব লাগিব ইফালে ব্ৰডকাষ্টাৰৰ হাততো চলিত বৰ্ষত APLক স্লট দিব পৰাকৈ এইখিনি সময়ে আছে 24 আগষ্টৰ পৰা আৰম্ভ হ'ব US Open ইয়াৰ পাছত অহা বছৰলৈকে ইতিমধ্যে ACCয়ে বুক কৰি থোৱা জিঅ' হটষ্টাৰ আৰু ষ্টাৰ স্পৰ্টছে পোনপটীয়া সম্প্ৰচাৰৰ বাবে সময় দিব নোৱাৰে লাইভ ষ্ট্ৰীমিঙৰ বাবে ইতিমধ্যে মুম্বাই আৰু হায়দৰাবাদৰ পৰা দল আহি পোৱা বুলিও সাংবাদিকক জনালে BCCIৰ সচিব দেৱজিৎ শইকীয়াই I congratulate Assam Cricket Association for making a wonderful arrangement to start the Assam Premier League from tomorrow. My only request is that Assam Cricket Association should not do it in a very grand way because the present situation in Assam is not conducive for holding any entertainment program. So let them conduct the cricket only. Regarding the entertainment questions, that should be taken for some other time, not at this moment when all the people, especially the people of Sibsagar, Nazira district, they are really suffering and our heart also is along with them. So at this time it is very difficult to postpone the tournament because all the arrangements are made and there is no subsequent windows available to Assam Cricket Association to postpone this tournament beyond 23rd of August because the domestic tournament will immediately start with the Dilip Trophy and which will be over in 2027 in the month of May with IPL. So if we do not hold this APL during from tomorrow till 23rd, then there is no window available for next 8 months. মুঠতে উজনিৰ বান প্ৰলয় কি পৃথিৱী উলটি গলেও APLৰ খেলক লৈ আপোচ নকৰে আয়োজক অসম ক্ৰিকেট সন্থাই বিষয়টোক লৈ এতিয়া সৰব চৰ্চা আনকি সচেতন ক্ৰিকেট প্ৰেমীৰো মুখে মুখে নিউজ ডেস্ক হেডলাইন 8